অপৰিৱৰ্তিত অৱস্থাত আছে তামাৰহাটৰ বান পৰিস্থিতি। পানী সামান্য কমিলেও দুৰ্দশা আঁতৰা নাই বানাক্ৰান্তৰ। বিগত ৪-৫ দিন ধৰি খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱা পানী লাভ নকৰাত সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন স্থানত আশ্ৰয় লৈ থকা লোকসকল। বানাক্ৰান্তসকলৰ মাজত নাটনি হৈছে পশু খাদ্যৰো। পোহনীয়া জীৱ-জন্তুক লৈ বিপাঙত পৰিছে বানপীড়িত। গংগাধৰ নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱা অথবা হঠাৎ কমি যোৱাক লৈও শংকিত হৈছে নৈপৰীয়া লোকসকল। সমান্তৰালভাৱে তামাৰহাটৰ লালকুৰাত বানৰ কবলত পৰিনষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ শাক-পাচলি। গাঁঠিৰ ধন ভাঙি কৰা ফচলসমূহ বিনষ্ট হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। আমি আপোনালোকক তামাৰহাটৰ শেহতীয়া বান পৰিস্থিতিৰ কিছু ভিজুৱেলছ দেখুৱাই ল'ব বিচাৰিছোঁ শহীদুল ইছলামৰ জৰিয়তে। ২-৩ দিন ধৰি গংগাধাৰ নৈয়ে যি কালৰূপ ধাৰণ কৰিছে তাৰ ফলত কিন্তু দেখা গৈছে যে বহু অঞ্চল এতিয়াও পানীৰ তলত বুৰ গৈছে। মই বৰ্তমান উপস্থিত হৈ আছোঁ তামাৰহাটৰ কালাচানপাৰা গাঁৱত, আৰু এই কালাচানপাৰা গাঁওখন সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে। মোৰ সতীৰ্থ যদি দৃশ্য দেখুৱাই যে এয়া হৈছে কালাচানপাৰা গাঁৱৰ দৃশ্য। এই দৃশ্য কিন্তু ক'ব লাগিব যে আজি কিছু পৰিমাণে যি পানীৰ প্ৰকোপ সেয়া কিন্তু অলপ কমিছে। তাৰ ফলত কিন্তু যিসমূহ বন্যাৰ্থ আছে সেই বন্যাৰ্থসমূহ কিন্তু ইয়াত ঘৰলৈ উভতি আহিছে। আৰু স্থানীয় ব্যক্তি আছে, মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে যে যি পানীৰ প্ৰকোপ তাৰ ফলত কিন্তু বিস্তৰ ক্ষতি হৈছে। হয়, নিশ্চয়কৈ এই যে বানপানী আপোনালোকে চাবলৈ পাইছে, মানুহ অলৰেডি নিজৰ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত স্থান লৈছিল। যদিও আজি কিছু পৰিমাণে পানী কমিছে, কমাৰ ফলত এই ৰাইজসকলে কিন্তু তেওঁলোকৰ ঘৰত উভতি আহিছে। কিন্তু একমাত্ৰ যাতায়াতৰ ব্যৱস্থা হ'ল নাও বাহিৰে এওঁলোকে যাব নোৱাৰে। আপোনালোকে যদি চাই থাকে এই ঘৰখন মানুহখনৰ যি অৱস্থা, প্ৰশাসনৰ ফালৰ পৰা আজি ৪-৫ দিন হয় পানীৰ তলত বুৰ গৈ আহিছে, কিন্তু প্ৰশাসনৰ ফালৰ পৰা নীৰৱ ভূমিকা পালন কৰিছে। অন্ততঃ মানুহখিনিক ৰিলিফ আৰু গোখাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু প্ৰশাসনে সেই ধৰণৰ ব্যৱস্থা কৰিব পৰা আজিলৈকে ব্যৱস্থা পৰিলক্ষিত হোৱা নাই। যি পানী গোটেই অসমত তাণ্ডৱ সৃষ্টি কৰাৰ লগতে বিশেষকৈ আমাৰ এই কালাচানপাৰা, ছগুনচাৰা, গাৰোপাৰা এই অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। বিশেষকৈ অসম বংগৰ সীমামূৰীয়া যি বাগডোগৰা অঞ্চল আছে, যে বাগডোগৰা অঞ্চলত যি এখন বান্ধ বেংগলে ব্যৱস্থা কৰিছিল, কিন্তু অসমৰ ঠাইখিনিত খোলা ৰখাৰ কাৰণে সেই পানীখিনি এইফালেদি সোমাই আহি এই অঞ্চলত বিশেষ ক্ষতি সাধন কৰিছে। যদি প্ৰশাসনে অনতিপলমে সেই বাগডোগৰাৰ বান্ধখিনি যদি টেম্পৰাৰী কোনো ব্যৱস্থা নকৰে, কিন্তু হেজাৰ হেজাৰ মাটিৰ লগতে এই যি গাঁওখন কেইখন আছে, বিশেষকৈ কালাচানপাৰা, ছগুনচাৰা, ঘিটিঙাৰকুটি, এই গাঁওখনে কিন্তু বিস্তৰ ক্ষতি সাধন কৰিব। গতিকে আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে মই ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অনতিপলমে সেই বান্ধখন দিয়াৰ ব্যৱস্থা কৰে, আৰু যিসকল লোকে বানপীড়িত অঞ্চলত যিসকল ক্ষতিগ্ৰস্ত হৈছে এওঁলোকক ন্যূনতম সাহায্যখিনি যাতে প্ৰশাসনৰ ফালৰ পৰা প্ৰদান কৰে। দেখা গৈছে যে ৰাতিৰ ভিতৰত পানী বাঢ়ি আহে আৰু কিছু সময়ৰ পিছতে কিন্তু কমি যায়, তাৰ ফলত কিন্তু বিপাঙত পৰে সাধাৰণ ৰাইজ। হয়, সঁচাকৈ এই মানুহবিলাকৰ একমাত্ৰ জীৱিকাৰ উপায় হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিছুমান মানুহ আছে দৈনিক দিন হাজিৰা কৰে, কিন্তু বানপানীৰ ফলত তেওঁলোকে নিজৰ কৰ্মস্থলীত যাব পৰা নাই। এই বান আজিও যদি কিছুমান কমিছে, আৰু সন্ধিয়া সময়ত পিছতে আকৌ বাঢ়ি আহিব। মানে এনেকুৱা এটা তাণ্ডৱ সৃষ্টি কৰিছে, মানুহখিনিয়ে জৰাজীৰ্ণ জুৰুলা অৱস্থাত আছে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে মানুহখিনিক অলপ কাষত থিয় দিয়ক। এই যি এক প্ৰাকৃতিক দুৰ্যোগ, এই দুৰ্যোগৰ সময়ত মানুহখিনিক আপোনালোকৰ ওচৰত থিয় দিয়ক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে ক'ব লাগিব যে যি পানী ইতিমধ্যে কিন্তু অলপ কমিছে, তাৰ ফলত কিন্তু যি বন্যাৰ্থ আছে বন্যাৰ্থসমূহ কিন্তু ঘৰমুৱা হৈছে। আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ শহীদুল ইছলামৰ জৰিয়তে। এয়া হৈছে তামাৰহাটৰ পৰিৱেশ।